লোকেল মাছ ভাল নহলে মানুহক চালানী মাছেৰে প্ৰয়োজন হয়। বিধানসভা নিৰ্বাচনত বিৰোধী পক্ষই বিধানসভাৰ বৰ্তমান অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক কৰা সমালোচনাক এইবাৰ এইদৰে কটাক্ষ কৰিলে অধ্যক্ষ দৈমাৰীয়ে। কৈছিলে চালানী মাছ মই তেতিয়া উপায় নাপাই কৈছিলো যে লোকেল মাছ নাথাকিলে চালানী মাছই খাব লগা হয়। কি কৰিব এতিয়া? লোকেলৰ যদি লিডাৰ নাই, লোকেলৰ যদি কোনেও এবাৰ এমএলএৰ কাম কৰিব নোৱাৰে তো বাহিৰৰ এমএলএ ল'বই লাগিব। সেইকাৰণে মই আহিব লগা হ'ল। সেইকাৰণে এতিয়া মই কৈ আছো, এতিয়া আপোনালোকৰ লোকেল মাছ নহ'লেও খাচ হ'ব পাৰিছে নাই? আপোনালোকৰ খাচ পানেৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত ভালেকেইটা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় সমষ্টিটোৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ দৈমাৰীয়ে। তাৰ লগতে কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই পানেৰীত হাজাৰ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ কাম কাজ চলি আছে। ডিমাকুচি বাথৌ মন্দিৰকে ধৰি টংলা অঞ্চলৰ 7টা জৰাজীৰ্ণ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰি দৈমাৰীয়ে সমষ্টিৰ সকলো সমস্যা পৰ্যায়ক্ৰমে সমাধানৰ আশ্বাস দিয়ে। আমাৰ আঁচনি আছিলে আৰু যিবোৰ টেণ্ডাৰ হৈ পেলাই এতিয়া কাম কৰিব, আমি বহুতে আৰম্ভ কৰি দিলোঁ। আমাৰ 12টা ড্ৰেইনৰ আঁচনি আছিলে, সেইটো আমি সকলোতে আজিয়ে আৰম্ভ কৰি দিলোঁ। আৰু টংলা টাউনৰ সংযোগী পথ আমাৰ 4-5টামান আছিলে, সেইটো আমি আৰম্ভ কৰি দিলোঁ। এটা গৌৰৱ পথ, এইটো আমি আৰম্ভ কৰি দিছোঁ। তাৰপিছত কেইটামান টংলা টাউনৰ বাহিৰত আমাৰ ৰাস্তা আছে, ৱাৰ্ডৰ বাহিৰত, সেইটো আমি কৰিছোঁ। এইবাৰ আমি টংলাত বহুতখিনি আঁচনি দিব পাৰিছোঁ। 44 কোটি টকাৰ আমাৰ পানী যোগান আঁচনি এতিয়া চলি আছে। ডিচেম্বৰ মাহৰ ভিতৰত খোৱা পানী আমি দিব পাৰিম। আমাৰ টংলাত IB নতুনকৈ আমি কনষ্ট্ৰাকশ্যন কৰিছোঁ প্ৰায় 4.5 কোটি টকা, সেইটো কাম আমাৰ চলি আছে। টাউন হল টংলাত এতিয়া হ'বলৈ গৈ আছে, গতিকে অতি শীঘ্ৰেই হ'ব। IBৰ কাষতে বগামাটিৰ পৰা খাগৰাবাৰী হৈ পালে ভেৰগাঁও হয় টংলা সংযোগ হ'ব। 135 কোটি টকাৰ কাম নিশ্চিত আঁচনিৰ আণ্ডাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক দিলে, ইয়াৰো আমাৰ আৰম্ভ হ'ব। টেণ্ডাৰ হৈ চব ক্লিয়াৰ হৈ গ'ল। তাৰ বাদেও আমাৰ তেনেকুৱা বহুত আঁচনি আছে যে সেইবোৰ আঁচনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা শিলান্যাস কৰিব। ডাঙৰখিনি সৰুটো মই কৰি আছোঁ। গতিকে 1000 কোটিতকৈ বেছি টকাৰ আঁচনি আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই পানেৰী সমষ্টিত দিলে। তাৰ কাৰণে মই তেখেতক আন্তৰিক ধন্যবাদ জনাইছোঁ। পানেৰী অঞ্চলৰ ৰাইজৰ হৈ ফালে উত্তৰ অঞ্চলত খোৱা পানীৰ যথেষ্ট অসুবিধা, তাত বৰিং কৰিও পানী নাপায়। আমি আজি ভূটানৰ পৰা প্ৰায় 170 কোটি টকাৰ প্ৰজেক্ট এতিয়া কৰি আছোঁ, যিটো ডিচেম্বৰ মাহৰ ভিতৰত গোটেই এলেকাত 25,000 পৰিয়ালে উত্তৰ অঞ্চলত UT ৰোডৰ উত্তৰ ফালে গোটেই পানী পাই যাব। গতিকে তেনেকুৱা আমি এতিয়া যিমান পাৰোঁ চেষ্টা কৰিছোঁ। বহুত বছৰ এই অঞ্চল বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছিল আৰু সঠিকভাৱে কোনেও সেইটো ভালদৰে উপস্থাপন কৰিব পৰা নাছিল। আৰু সংযোগক্ৰমে আজি যিমান মন্ত্ৰী ডাঙৰীয়াসকল আছে, মোৰ চবে চিনাকি, মোৰ চবে ক্লজ। মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক সদায় 2001ৰ পৰাই মই একেলগে পাই আহিছোঁ, একেলগে কাম কৰিছোঁ। ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ ৰিপৰ্ট, B24 অসম NE।